জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যলৈ বিশেষ সন্মান। কাব্যভূমি নাট্য সৌৰভ বঁটা 2023 প্ৰদান জনপ্ৰিয় অভিনেতাগৰাকীলৈ। কাব্যভূমি সাহিত্যৰ পথাৰ কবি মঞ্চ অসমৰ তৰফৰ পৰা এই বিশেষ সন্মান জনপ্ৰিয় অভিনেতাগৰাকীলৈ। অভিনয় জগতত অভিনেতাগৰাকীৰ অনবদ্য অৱদানৰ বাবে প্ৰদান কৰা হয় এই বিশেষ বঁটা। এই সন্দৰ্ভত জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যই কি ক'লে সংবাদ মাধ্যমৰ আগত। নাটক, ছবি আৰু ধাৰাবাহিক সন্দৰ্ভতো কেতবোৰ মন্তব্য জনপ্ৰিয় অভিনেতাগৰাকীৰ। প্ৰথম কথা খুবেই ভাল লাগিছে, এটা সন্মান যাচিছে কাব্যভূমি সাহিত্যৰ পথাৰ কবি মঞ্চৰ ফালৰ পৰা নাট্য সৌৰভ সন্মান মোক যাচিছে, সঁচাকৈ খুব ভাল লাগিছে। তাৰোপৰি আমাৰ এইবাৰ লুইতপৰীয়া থিয়েটাৰৰ 3খন নাটকে আমাৰ সমগ্ৰ অসমতে আমি আচলতে য'ত য'ত আমি শ্ব' কৰিছোঁ সকলোৱে খুব ভাল পাইছে আৰু সকলোৱে আমাৰ শলাগ লৈছে, নাটকৰ শলাগ লৈছে। আমি নলবাৰী ৰাসতো আমি চবেই ৰাইজে কৈছে আমাৰ নাটক ভাল হোৱা বুলি, গতিকে ভাল লাগিছে। ৰাইজে যিহেতু নখ জোকাৰিলে নৈ বয় বুলি কয়, ঠিক তেনেকৈ ৰাইজে যিহেতু আমাৰ নাটক ভাল পাইছে, আমি সন্তুষ্ট, আমাৰ দুখ ভাগৰ নাইকিয়া হৈ গৈছে, ভাল পাইছোঁ আমি বহুত। আৰু ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে কাব্যভূমি আৰু সাহিত্য পথাৰ কবি মঞ্চৰ সমূহ বিষয়ববীয়াক আৰু সমূহ কৰ্মকৰ্তাক, কাৰণ মোক এই সন্মান দি তেখেতসকলে মোৰ যিটো কৰ্ম, সেই কৰ্মটোত আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ মোক এটা প্ৰেৰণা যোগালে। প্ৰথম কথা, মই 3খন নাটকে ভাল পাওঁ, কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰত আমি 3টা চৰিত্ৰ কৰিব পাৰোঁ। প্ৰথম দিনা বেলেগ, দ্বিতীয় দিনা বেলেগ, তৃতীয় দিনাখন বেলেগ। আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকে এজন মানুহকে 3টা ৰূপত দেখিবলৈ পায় 3 দিন, আৰু সেইটো এটা মোৰ কাৰণে ভাল লগা কথা যে 3টা চৰিত্ৰ ৰূপায়ণ কৰিব পাৰোঁ, সেইটো ভাল লাগে। আৰু দ্বিতীয়তে নাটক কোনখন ভাল হৈছে, কি হৈছে, সেই দৰ্শকে আচলতে মানে নিৰ্ধাৰণ কৰিব পাৰে, দৰ্শকে ক'ব পাৰে। আমিতো কৰি যাওঁ, আমাৰ 100% দিওঁ প্ৰতিখন নাটককে আমি ভালকৈ ভাল পাওঁ বুলি আমি কৰোঁ। তাৰ ভিতৰত এইবাৰ আমাৰ লুইতপৰীয়া থিয়েটাৰত মাহিমাৰ মৰমখন যথেষ্ট ভাল পাইছে দৰ্শকে, গতিকে নলবাৰী ৰাসতো আমি কৰিলোঁ। নলবাৰী ৰাসৰ যিখিনি দৰ্শক, তেখেতসকলে আমাৰ নাটক যথেষ্ট ভাল পাইছে। আৰু যিহেতু কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়, ঠিক তেনেকৈ যিহেতু ৰাইজে ভাল পাইছে, ৰাইজে যিহেতু আমাৰ নাটক ভাল পাইছে, গতিকে আমিও ক'ব বিচাৰোঁ যে আমাৰ নাটক ভাল হৈছে। আৰু আচলতে বঁটা বুলি ক'লে দৰ্শকসকলে যেতিয়া কয়, অন্তৰৰ পৰা যেতিয়া কয় যে নাটক ভাল পাইছে, নিস্বাৰ্থভাৱে যেতিয়া দৰ্শকসকলে কয়, সেইটো এটা বিৰাট ডাঙৰ বঁটা। এজন অভিনেতা, এজন শিল্পী, কলা কুশলীৰ বাবে সেইটো এটা বিৰাট ডাঙৰ বঁটা, ৰাইজে যেতিয়া কয়। গতিকে অলৰেডি আমি নলবাৰী ৰাসত ৰাইজৰ পৰা সেই সন্মানখিনি আমি পাইছোঁ। আজিৰ পৰা আমাৰ বালি ৰেচত চলিব। আজি ফাৰ্ষ্ট নাইট, আজি আমাৰ থাকিব দেৱকন্যা, কাইলৈ থাকিব আমাৰ মাহিমাৰ মৰম, আৰু পৰহি থাকিব অৰ্জুন। আৰু এই সুযোগতে মই আপোনালোকৰ চেনেলৰ যোগেৰে মই ক'ব বিচাৰোঁ, যিসকল দৰ্শকে আমাৰ লুইতপৰীয়া থিয়েটাৰৰ এতিয়ালৈকে নাটক চোৱা নাই, তেখেতসকলক অনুৰোধ জনাইছোঁ, আমাৰ লুইতপৰীয়া থিয়েটাৰৰ নাটক আপোনালোকে চাব, নিশ্চয় ভাল পাব। যিহেতু কৰি অহা পেণ্ডেলবোৰত দৰ্শকসকলে আমাৰ নাটক ভাল পোৱা বুলি কৈছে, আপোনালোকেও আমাৰ নাটক চাই ভাল পাব বুলি আশা কৰিছোঁ। য'তে সুবিধা হয় আপোনালোকে চাব। আৰু বৰ্তমান যিহেতু অসমীয়া ছবিৰ সোণালী দিন বুলি কোৱা হয়, সেই তেনেকুৱা এক সময়ত আপোনাৰ পৰৱৰ্তী পদক্ষেপ কেনেকুৱা হ'ব? ছবি কৰাৰ দিশত কেনেধৰণে আপুনি আগবাঢ়িব? সপোনটো আছে মোৰ, ছবি কৰা এখন সপোন আছে। মই যোৱা বছৰত মই কৰিলোঁ গংগা এখনি বুৱতী হিয়া, তাৰপিছত অচিন চিনাকি বহুত আগতে কৰিছিলোঁ, অথেলো কৰিছোঁ, অথেলোখন ৰাষ্ট্ৰীয় সন্মান পাইছিলে। তাৰপিছত কৰিলোঁ, এখনতো ৰিলিজ নহ'ল বাৰু, অপৰাজিতা বুলি এখন আছিলে। এনেকৈ কৰি আছোঁ, আৰু ভৱিষ্যতে সপোন এটা আছে, ভাল এখন ছবি দৰ্শকক দেখুৱাব পৰা, আৰু নিজৰ যিখিনি চিন্তা, সেই চিন্তাখিনি প্ৰয়োগ কৰিবলৈ আচলতে ইচ্ছা আছে। ভাল এটা চৰিত্ৰ, ভাল এটা মেছেজ দৰ্শকক দিয়াৰ এটা ইচ্ছা আছে। কিমান দূৰ সফল হ'ব পাৰোঁ সেয়া ঈশ্বৰৰ ওপৰত কথা। ঈশ্বৰে যদি সুবিধা দিয়ে, তেতিয়াহ'লে নিশ্চয় ময়ো এদিন ভাল এখন চিনেমা দৰ্শকক দেখুৱাব পাৰিম। ধাৰাবাহিকৰ সৈতে জড়িত হোৱাৰ কিছু সম্ভাৱনা আছে নেকি আপোনাৰ বৰ্তমান? ধাৰাবাহিক যোৱা 2টা বছৰতো মই বহুকেইখন ধাৰাবাহিকে কৰিলোঁ। ৰেঙনি চেনেলৰ, ৰং চেনেলৰ আৰু NKTV স্পন্দনৰ মই কাম কৰিলোঁ। গতিকে কাইলৈৰ পৰা এটা ভাল লগা কথা আপুনি সুধিছে, ভালেই হৈছে, মই ক'বলৈ পাই ভালেই পাইছোঁ। কাইলৈৰ পৰা এখন মোৰ নতুন ধাৰাবাহিক আহিব NKTV স্পন্দনত। গতিকে
সেই চিৰিয়েলখনৰ নাম হৈছে নকল দাৰোগা। প্ৰফুল্ল বৰ্মনৰ প্ৰযোজনা আৰু মোহন দাসৰ পৰিচালনাত তাত মই অভিনয় কৰিছোঁ আৰু বহুত আছে শিল্পী কলকাকলি, বিনয় দা আছে, বিনয় ডেকা আছে, তাৰপিছত বিৰাজ মেধি আছে, জ্যোতিস্মিতা আছে, তাৰপিছত মানস বৰা আছে, মানস শৰ্মা আছে, এনেকৈ বহুকেইজন আছে শিল্পী। গতিকে ভাল ভাল অভিনেতা আছে, অভিনেত্ৰী আছে। গতিকে অসমবাসীয়ে ধাৰাবাহিকখন চাই ভাল পাব বুলি মোৰ আশা আছে। কাইলৈ সন্ধিয়া 8:30 দিব চিৰিয়েলখন স্পন্দন চেনেলত, য'ত আপোনালোকে বোৱাৰী চিৰিয়েলখন চাই আছিলে তাতেই 8:30 নকল দাৰোগাখন দিব। আপোনালোকে চাব বুলি আশা কৰিছোঁ। আপোনাৰ আহিবলগীয়া সমূহ প্ৰজেক্টৰ বাবে আমি শুভেচ্ছা জনাইছোঁ আপোনালৈ। ধন্যবাদ। আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেৰে সমগ্ৰ অসমবাসীক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।